নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 20 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ হৈছে মুছলমান প্ৰীতি। নীতিশ নাইডুৰ মুছলমান প্ৰীতি এবাৰ বিচ্ছেদৰ ভয়ত নিমাত হৈ পৰিছে মোদী চৰকাৰ। এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সিদ্ধান্তৰ বাবেই খলটেকত পৰিছে নৰেন্দ্ৰ মোদী। ইণ্ডিয়াৰ মিত্ৰ দলৰ ককৰ্তনাৰ বলি হৈছে কাকক দল বিজেপি। বিজেপি নীতিৰ বিৰুদ্ধে হঠাৎ সিদ্ধান্ত লৈছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে। বাজেটৰ বৃহৎ সংখ্যক পুঁজি লাভ কৰা নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে হঠাৎ মাৰিলে পাবলুটি। সংখ্যালঘুৰ কল্যাণৰ বাবে ঘোষণা কৰিলে বৃহৎ আঁচনি। এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো। বিহাৰত জিলাই মাদ্ৰাছা নিৰ্মাণৰ ঘোষণা বিহাৰ চৰকাৰৰ। ইফালে কেৱল ইমানেই নহয়, বিহাৰৰ বিভিন্ন স্থানত নিৰ্মাণ হ'ব মুছলমানৰ বিবাহ ভৱনো। মুছলমানৰ অন্যান্য কামৰ বাবে ৱাকফ বোৰ্ডৰ ভূমিত নিৰ্মাণ হ'ব বহুমুখী ভৱন। মুছলমান সম্প্ৰদায়ৰ বিকাশৰ বাবে বৃহৎ প্ৰস্তাৱ নীতিশৰ। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে কালি গুৱাহাটী চিটি চেণ্টাৰত বোমাতংক। গুৱাহাটী মহানগৰীৰ আটাইতকৈ বিশাল যিখন শ্বপিং মল, সেই শ্বপিং মল চিটি চেণ্টাৰত বোমাতংক। এটা ব্ৰেকিং নিউজ দিবলৈ লৈছো, কিয়নো গুৱাহাটী চিটি চেণ্টাৰত বোমাতংক। আতংকিত হৈ পৰিছে জনতা। অট্টালিকাটোৰ চৌদিশে হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে। ইতিমধ্যে হাহাকাৰ অৱস্থাৰ সূচনা হৈছিল আৰু চিটি চেণ্টাৰৰ পৰা সকলোকে নামি আহিবৰ কাৰণে আহ্বান জনোৱা হৈছিল আৰু চৌদিশে আতংকময় পৰিৱেশৰ সূচনা হৈছিল। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে 17জনীয়া বাংলাদেশী দলৰ এবাৰ ভাৰতত প্ৰৱেশ। বাংলাদেশী মহিলাৰ বিস্ফোৰক ভাষ্য। এটা ব্ৰেকিং নিউজ দিবলৈ লৈছো, কিয়নো বাংলাদেশৰ অস্থিৰতাৰ মাজতে অসমলৈ বাংলাদেশীৰ প্ৰৱেশ। ধুবুৰী সীমান্তৰে অসমলৈ খুদ বৈছে বাংলাদেশী। মাত্ৰ 2500 টকাতে অসমত প্ৰৱেশ কৰিছে বাংলাদেশীয়ে। ধুবুৰীৰ যোগমায়া পাৰঘাটত কৰায়ত্ব কৰা হৈছে বাংলাদেশী মহিলাক। দুই দালালৰ সহযোগত স্বামীৰ সৈতে প্ৰৱেশ কৰিছিল অসমত। মাত্ৰ 2500 টকাৰ বিনিময়ত প্ৰৱেশ কৰিছিল ভাৰতত। 17জনীয়া বাংলাদেশী দল প্ৰৱেশ হৈছিল অসমত। আৰু তাৰ পাছতেই যোগমায়া পাৰঘাটত ঘূৰা ফুৰা কৰি থাকোঁতে সন্দেহ হৈছে স্থানীয় ৰাইজৰ। ৰাইজে সোধা পোছা কৰাত বাংলাদেশৰ বুলি স্বীকাৰ কৰিছে মহিলাগৰাকীয়ে। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে 3 তালাক ভয়ংকৰ। এবাৰ মুছলমান মহিলাৰ মৌলিক অধিকাৰ খৰ্ব কৰে 3 তালাকে। আমি জনাই আছো এটা বিশেষ খবৰ, কিয়নো মুছলমান মহিলাৰ জীৱন ধ্বংস কৰিছে 3 তালাক প্ৰথাই। 3 তালাক বন্ধ হ'ব লাগে। মুছলমান মহিলাৰ জীৱনৰ বাবে ভয়ংকৰ হৈ পৰিছে 3 তালাক। সমাজৰ বিবাহ ব্যৱস্থাক ধ্বংস কৰিছে 3 তালাক ব্যৱস্থাই। ইফালে 3 তালাকৰ বলি হৈ অসহায় হৈ পৰিছে বহু মুছলমান মহিলা। আৰু 3 তালাক প্ৰথাৰ বিৰুদ্ধে ন্যায়ালয়ত সৰব হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। 3 তালাক প্ৰথাক জঘন্য অপৰাধ আখ্যা দিয়াৰ দাবী কেন্দ্ৰীয় চৰকাৰৰ। ইফালে মুছলমান মহিলা আইন 2019ক অসাংবিধানিক আখ্যা মুছলমান সংগঠনৰ। মুছলমান মহিলা আইনৰ বিৰুদ্ধে ন্যায়ালয়ত আবেদন দাখিল কৰিছিল মুছলমান সংগঠনে। ইফালে মুছলমান সংগঠনৰ আবেদনক ন্যায়ালয়ত নস্যাৎ কৰিছে কেন্দ্ৰীয় চৰকাৰে। মুছলমান সংগঠনৰ আবেদনক ন্যায়ালয়ত নস্যাৎ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰৰ মতে মুছলমান মহিলাৰ অৱস্থা দুৰ্বিষহ কৰিছে 3 তালাক প্ৰথাই। 3 তালাকৰ পাছত স্বামীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো কঠিন। মুছলমান মহিলাৰ জীৱন ধ্বংস কৰিছে এই 3 তালাক প্ৰথাই। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যজুৰি এপিডিচিএলে সংস্থাপন কৰা স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সংবাদমেল সম্বোধন কৰি সৰব হৈছে আম আদমি পাৰ্টিৰ জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰ।
এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। কালি গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেল সম্বোধন কৰি ঠাকুৰে কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বৃহৎ পুঁজিপতি গৌতম আদানীৰ প্ৰতিষ্ঠানৰ স্বাৰ্থত স্মাৰ্ট মিটাৰ সংস্থাপন কৰিছে। মুখ্যমন্ত্ৰীৰ বাবে অসমত জনসাধাৰণৰ স্বাৰ্থ মূল কথা নহয়, আদানীৰ স্বাৰ্থতহে অসমত ঘনে ঘনে APDCL স্মাৰ্ট মিটাৰ সংস্থাপন কৰি আহিছে। আদানীৰ কোম্পানীক 840 কোটি টকা ঠিকা দিছে অসম চৰকাৰৰ শক্তি বিভাগে। ইয়াৰ ৰাজ্যৰ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ। আম আদমি পাৰ্টিয়ে শীঘ্ৰে চৰকাৰক স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰিবলৈ দাবীও জনাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল তীব্ৰ প্ৰতিবাদ। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক আৰু তাৰ পিছত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। শক্তি বিভাগৰ কাৰ্যালয় পৰ্যন্ত ঘেৰাও কৰিছে উত্তেজিত জনতাই, কিয়নো স্মাৰ্ট মিটাৰে এইদৰে জ্বলা কলা খুৱাইছে। স্মাৰ্ট মিটাৰৰ বিদ্যুতৰ বিল বৃদ্ধি হুৰাহুৰে পাইছে আৰু তাৰ পিছতেই সাধাৰণ জনতাক এক প্ৰকাৰৰ জুৰুলা কৰিছে স্মাৰ্ট মিটাৰে, আৰু যাৰ বাবে এতিয়া দেশজুৰি আৰম্ভ হৈছে স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিলে পৰিস্থিতি হ'ব বিষম। এই সকিয়নি প্ৰদান কৰিছে আলফা স্বাধীনে। শৃংখল চলিহাক যদি গ্ৰেপ্তাৰ কৰে তেন্তে পৰিস্থিতি বিষম হ'ব বুলি শেষ সকিয়নি এইবাৰ আলফা স্বাধীনৰ। আমি জনাই আছো বিশেষ খবৰ, শৃংখল চলিহাৰ বিৰুদ্ধে তৰা গোচৰ উঠাই ল'বলৈ শেষ সকিয়নি আলফা স্বাধীনৰ। শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিলে পৰিস্থিতি বিষম হ'ব বুলি ভাবুকি দিছে আলফা স্বাধীনে। প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ভাবুকি এইবাৰ আলফা স্বাধীনৰ। প্ৰেছ বিজ্ঞপ্তিৰ যোগে এইদৰে শেষ সকিয়নি প্ৰদান কৰিছে আলফা স্বাধীনে। শৃংখল চলিহাক যদি গ্ৰেপ্তাৰ কৰে তেন্তে পৰিস্থিতি আৰু অধিক ভয়ংকৰ হ'ব। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ এইবাৰ গৰ্জন। দলে যদি মোক প্ৰাৰ্থিত্ব দিয়ে জালুকবাৰীৰ পৰাও যুঁজ দিবলৈ সাজু আছো। যোৰহাটৰ কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈয়ে দেওবাৰে এক তাৎপৰ্যপূৰ্ণ বক্তব্য প্ৰদান কৰি কয় যে 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত যদিহে দলটোৱে তেওঁক তাত প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত লয় তেন্তে জালুকবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছুক বুলি গৌৰৱে ঘোষণা কৰিছে। বৰ্তমান জালুকবাৰীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গ, আৰু যাৰ ফলতেই আগন্তুক নিৰ্বাচনত গৌৰৱ গগৈৰ সম্ভাৱ্য প্ৰাৰ্থিত্বৰ এক উল্লেখযোগ্য ইংগিত বুলি ধৰিব পাৰি। এই পদক্ষেপ গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ জনোৱা প্ৰত্যাহ্বানৰো এক ইংগিত।